এক করুণ কথা দৃশ্য দেখিলে আপোনাৰো দুচকুৰ সেমেকি উঠিব। মাতৃপুত্ৰই বসবাস কৰিছে গোহালি সদৃশ এটি পোচাক। যদি কেতিয়াবা বৰষুণে টিকাইছে, কেতিয়াবা আকৌ ৰ'দে লভিছে। এই দৃশ্য কমলপুৰ সমষ্টিৰ শিঙাৰপাৰাৰ বৃদ্ধা আইতাগৰাকীৰ নাম দীপালী ৰাজবংশী। কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এটা পৰিয়াল। এসাঁজ খাই আন এসাঁজলৈ চিন্তা কৰিব লগা হয় পৰিয়ালটোৱে। ৰোগীয়া পুত্ৰৰ সৈতে এইদৰে জীৱন যাপন কৰিছে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ কাতৰ অনুৰোধ জনাইছে তেওঁলোকক জীয়াই থাকিবলৈ এখন সপোনৰ ঘৰ সাজি দিবলৈ। এখন ঘৰ বিচাৰি পঞ্চায়তত প্ৰতিনিধিৰ ওচৰলৈ যায় যদিও কোনো ধৰণৰ সঁহাৰি নাপায় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে আইতাগৰাকীয়ে। পালি মোৰ বুঢ়াটো মৰি গেল, ঘৰ ঘৰ কৰি মোক এতিয়া কোনো দেউতা নাই দেখি মই এনেকৈ ঘৰটো পাম বুলি কৈছোঁ। ঘৰত যদি নাপাওঁ মই তিমুকেই দি মোক এনেকৈও কৈছোঁ। হে বাপাহঁত মোক সকালো মূৰ দেখি চাওঁ আৰু মই আকৌ নাজানো, আকৌ কথা ক'বাও নাজনি পেলাইও মই কৈছোঁ এখানি কথা। আৰু যি কৰা কৰ আৰু বাচ্চাহঁত মই আৰু কি বুলি ক'ম আৰু মোৰ মনটো দুখ কৰিহে থাকোঁ। মোৰ গাঁওখন হৈছে শিঙাৰপাৰা, মই ক'বাও নাজানো, তথাপিতো কৈছোঁ এইখিনি কথাই আৰু থাকাৰ সুখ নাই। আৰু বহান দিলি আলেনি আঠেনি আৰু ৰ'দ দিলি যেনে কিবাকে আছো আৰু কি ক'ম আৰু উপায় নাই আৰু মই ভগৱানক আৰাধনা কৰি আছোঁ। দিয়া বাচ্চাহঁত যি কৰা। শিঙাৰপাৰাৰ গাঁও, মোৰ ঘৰটো বুঢ়াটো মৰি গেল, ঘৰ পাম পালি ঘৰেও নাপালা, মৰি গেল। মই এতিয়া কি কৰিব অৱস্থা কৰি আছোঁ মইহে জানো। মোৰ নাম দীপালী, মই নাজানো আকৌ কথা থাকিব নোৱাৰোঁ দেখি আৰু কি বুলি ক'ম। এতিয়া আপোনাৰ এটা ঘৰ লাগে বুলি আপুনি অনুৰোধ জনাইছে। মই ঘৰ লাগে বুলি কৈ আছিলোঁ আৰু সেনেকৈ বুলি কৈছোঁ। বুঢ়াটো মৰি গ'লে এটা ঘৰ দিলে ভাল হ'ল হয়। নাপাম বুলি কোৱা দেখা পাই আকৌ পঞ্চায়তক যাই পেলাই কৈছোঁ মোক তিমুকে কেইখনমান দিবি বাপাহঁত, সেনেকৈও কৈছোঁ। আৰু কি বুলি ক'ম, পঞ্চায়ত ঘৰ পাবি যা এনেকৈ কৈছে। আৰু নাই আৰু কি বেছি খাইছে, এই কল চল বেচিছি, এই কিবা অলপমান বেচি পেলাই সেনেকৈ খাই আছে। সেনেকৈ কওঁ লগত যাওঁ মানুহ, মই আকৌ নাজানো কি বুলি ক'ম। বাচ্চাৰে দেখা গিলানো কৈছে, চলিগিলানে দেখা পাই আছে। এই বাপাহঁতে দেখা পাইছে, মই মিছা কৈছোঁ। এই কাষত থকা এহেঁতেও ক'ব পাৰে। বেমাৰ হ'লে মোক কোনো চাওঁতাই নাই। আটা বাঢ়ি মৰোঁ, এই আটা বাঢ়োঁতে পিল আনি দিছিলে বাপাৰ আটিয়াকে 20 টকা আটাই দি আজিও দিবই আছোঁ, পাহৰিছোঁ। 20 টকাটো দিমকে মন পৰি আছে, পইচা হাতত পৰা নাই। চাৰিআলিৰ পৰা বিজুমাৰৰ প্ৰতিবেদন, এনি ভাৰত ইনফো। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।